এইখনেই হৈছে এছিয়া মহাদেশৰ আটাইতকৈ ধুনীয়া আৰু চাফ-চিকুণ গাঁও। আৰু এয়া হৈছে আমাৰ দৰং জিলাৰ মঙ্গলদৈ চহৰৰ প্ৰাণকেন্দ্ৰ জিলা আদালত চৌহদৰ এটি পৰিৱেশ। লগতে এয়া হৈছে আমাৰ গ্ৰামাঞ্চলত অৱস্থিত এটি দৈনিক বজাৰৰ পৰিৱেশ। নমস্কাৰ, আজিৰ এই ভিডিঅ'টি সম্পূৰ্ণ পাৰ্থক্যৰ, আৱেগৰ, বিবেগৰ, পৰিৱৰ্তনৰ। মই বৰ্তমান উপস্থিত আছোঁ এছিয়া মহাদেশৰ আটাইতকৈ ধুনীয়া আৰু চাফ-চিকুণ গাঁও মৌলিং নঙত। এয়া মোৰ পিছফালে দেখা পাইছে ৱেলকাম টু মৌলিং নং ভিলেজ, আৰু এই গাঁওখন ক্লিনেষ্ট ভিলেজ ইন এছিয়া। এছিয়া মহাদেশৰ ভিতৰত মেঘালয়ত অৱস্থিত এই গাঁওখন কিয় ইমান ধুনীয়া, কিয় ইমান চাফ-চিকুণৰ বাবে বিখ্যাত হ'ল বিশ্বব্যাপী, আৰু আমি যিখন গাঁৱত বসবাস কৰোঁ, আমি যিবিলাক অঞ্চলত থাকোঁ, সেইবিলাকো গাঁৱে হয়, ভিলেজ বুলিয়ে কোৱা হয়। আৰু সেই গাঁওসমূহ এই গাঁৱৰ লগত তুলনা কিয় নহয়? কিনো ইমান পাৰ্থক্য আছে ইয়াত? আজিৰ এই ভিডিঅ'টিৰ মাজেদি আপোনালোক লগত ময়ো আমি অলপ বুজি পাম, আমি অলপ পাৰ্থক্য কৰি চাম যে কিহৰ কাৰণে এই গাঁওখন ইমান হ'ল বিশ্ববিখ্যাত হ'ল, আৰু আমাৰ গাঁওসমূহত কিয় খোজকাঢ়ি যাবলগীয়া হ'লে কেতিয়াবা নিজৰ কাপোৰ আঁঠুৰ ওপৰলৈ উঠাবলগীয়া হয়, কেতিয়াবা মুখত মাস্ক লগাই খোজকাঢ়ি আমাৰ বজাৰ বা আমাৰ গাঁওখনত আমি ফুৰিবলগীয়া হয়। তো মই আশা কৰিম এই ভিডিঅ'টি আপোনালোকে সম্পূৰ্ণকৈ চাব। বিশেষকৈ সংখ্যালঘু অঞ্চলত বসবাস কৰা বুদ্ধিজীৱী, সমাজসেৱক, ছাত্ৰ সংগঠন, ছাত্ৰ, শিক্ষক সকলোকে মই অনুৰোধ জনাইছোঁ যে আমি এই গাঁওখনৰ লগত আমাৰ গাঁওখন কম্পেয়াৰ কৰিবলৈ হ'লে, তুলনা কৰিবলৈ হ'লে আমি কি কি কৰিবলগীয়া কাম আছে সেই বিষয়ে মই এই ভিডিঅ'ত ক'বলৈ চেষ্টা কৰিম। এই ধুনীয়া গাঁওখন চাবলৈ অহা প্ৰতিগৰাকী পৰ্যটকে প্ৰৱেশ মূল্যৰ নামত 40 টকাকৈ আদায় দিবলগীয়া হয়। MGNৰেগাৰ অধীনস্থ পুঁজিৰে নিৰ্মিত এইখন হৈছে দৈনিক হাজাৰ হাজাৰ দেশ আৰু বিদেশৰ পৰ্যটকসকলক কঢ়িয়াই অনা যান-বাহনসমূহৰ পাৰ্কিং প্লেচ। ইয়াত ফুৰিবলৈ অহা পৰ্যটকসকলৰ বিশেষ সুবিধাৰ্থে এই পাৰ্কিং প্লেচৰ নিচেই কাষতে নিৰ্মাণ কৰা হৈছে এটি ৰাজহুৱা শৌচাগাৰ। ইয়াৰ উপৰিও এই কাৰ পাৰ্কিং এৰিয়াৰ ভিতৰতে আছে বিভিন্ন ধৰণৰ খাদ্য যোগান ধৰা কেইবাখনো ধাবা, ৰেষ্টুৰেণ্ট আৰু হোটেল। মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলঙৰ পৰা 90 কিলোমিটাৰ দূৰত্বত ইষ্ট খাছী হিলছত অৱস্থিত এই দুৰ্গম অঞ্চলৰ সুন্দৰ গাঁওখনত বসবাস কৰা জনসংখ্যা হ'ল 600ৰ পৰা 700 জন। কিন্তু ভাবিবলগীয়া আচৰিত বিষয়টি হৈছে মাত্ৰ 115 ঘৰ স্থায়ী পৰিয়াল তথা মাতৃপ্ৰধান সমাজ ব্যৱস্থাৰ জৰিয়তে পৰিচালিত এই গাঁওখনৰ 100% মানুহেই শিক্ষিত। খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী তথা কৃষিজীৱী স্থানীয় লোকসকলে এই বিচিত্ৰময় গাঁওখনক ঈশ্বৰৰ নিজৰ বাগিচা বুলি বিশ্বাস তথা মান্যতা প্ৰদান কৰে। মুখ্য আৰু প্ৰধান খেতি তামোলৰ উপৰিও আনাৰস, কমলা টেঙাৰ ওপৰত নিৰ্ভৰশীল। 2003 চনত ডিস্কভাৰী ইণ্ডিয়াৰ সমীক্ষাত এইখনেই এছিয়া মহাদেশৰ আটাইতকৈ ধুনীয়া আৰু চাফ-চিকুণ গাঁও বুলি চিহ্নিত প্ৰমাণিত ঘোষিত গাঁওখনত প্ৰাচীন যুগৰে পৰা বসবাস কৰি অহা স্থানীয় অনা-মুছলমান লোকসকলৰ ঈশ্বৰৰ প্ৰতি থকা আস্থা আৰু শ্ৰদ্ধাৰ বহিঃপ্ৰকাশ তথা প্ৰমাণ হিচাপে গাঁওখনৰ প্ৰাকৃতিক সৌন্দৰ্যতা আৰু চাফ-চিকুণতা অক্ষুণ্ণ ৰাখিবলৈ শিশুৰ পৰা বয়োজ্যেষ্ঠ প্ৰতিজন ব্যক্তিয়েই দৈনিক ৰাতিপুৱাৰ প্ৰথম দায়িত্ব আৰু কাৰ্য হিচাপে ঝাৰুৰ উপৰিও বিভিন্ন আহিলা ব্যৱহাৰ কৰি গাঁওখন পৰিষ্কাৰ কৰে। তাৰ পিছতহে যাৰ যি ব্যক্তিগত দায়িত্ব আৰু কৰ্মৰাজি আৰম্ভ কৰে। ঠিক সেইদৰেই দিনটোৰ সকলো দায়িত্ব আৰু কৰ্ম সমাপ্তিৰ অন্তত আবেলি আকৌ এবাৰ সমূহীয়া চাফাই অভিযান সামৰিহে লোকসকলে নিজ নিজ গৃহত প্ৰৱেশ কৰে। আৰু এই সমূহীয়া চাফাই অভিযানত যদি কোনো এজন স্থানীয় ব্যক্তিয়ে উপস্থিত বা সহযোগ নকৰাকৈ থাকে, তেতিয়াহ'লে গাঁও প্ৰধানগৰাকীয়ে উক্ত ব্যক্তিজনক উচিত শাস্তি প্ৰদান কৰে। সেয়েহে ইয়াৰ জৰিয়তে আমি সকলোৱে এটি বিষয় স্পষ্টভাৱে বুজি পালোঁ যে কিছু যোগাত্মক, দূৰদৃষ্টিসম্পন্ন, সুদূৰ প্ৰসাৰী, পৰিকল্পিত চিন্তাধাৰা লগতে কঠোৰ অনুশাসন, একতা, দায়িত্ববোধ আৰু
পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি সজাগ লোকসকলৰ সামান্য সমূহীয়া প্ৰচেষ্টাৰ জৰিয়তে আপোনাৰ বা আমাৰ গাঁওখনো এই মৌলিংনং গাঁৱৰ দৰে বিশ্ববাসীৰ বাবে হৈ উঠিব পাৰে এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু। পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি অতি সচেতন এই সুন্দৰ গাঁওখনৰ অন্যতম আৰু এটি বৈশিষ্ট্যৰ বিষয়ে আপোনালোকে জানিলে আচৰিত হ'ব। সেয়া হৈছে মাত্ৰ 115 ঘৰ স্থায়ী বাসিন্দাৰ এই গাঁওখনৰ বিভিন্ন ঠাইত লেতেৰা আৱৰ্জনাসমূহ ৰখাৰ বাবে স্থাপন কৰা আছে প্ৰায় 100ৰো অধিক ডাষ্টবিন। হয় বন্ধুসকল, অকল ধন আৰু চৰকাৰী আঁচনিৰে এখন গাঁও বা চহৰৰ পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাটো কেতিয়াও সম্ভৱ নহয়। কাৰণ ধনৰ জৰিয়তে মানুহ দৰিদ্ৰতাৰ পৰা বিত্তবান হ'ব পাৰে আৰু চৰকাৰী আঁচনিৰ জৰিয়তে সামাজিক উন্নয়ন বা অনুষ্ঠান প্ৰতিষ্ঠান নিৰ্মাণ কৰিব পাৰে। সেয়েহে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ সৈতে ধনী দৰিদ্ৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই। তাৰেই এক উৎকৃষ্ট নিদৰ্শন হ'ল এই মাউলিংনং ভিলেজ। কিন্তু তাৰ বিপৰীতে অতি দুখ আৰু পৰিতাপৰ বিষয়টি হৈছে বৰ্তমানলৈকে সম্পূৰ্ণভাৱে 5G ইণ্টাৰনেট সেৱাৰ পৰা বিৰত এইসকল খ্ৰীষ্টিয়ান লোকসকলৰ তুলনাত আমাৰ অঞ্চলসমূহত বসবাস কৰা সাম্প্ৰতিক সময়ৰ সকলো প্ৰচলিত অত্যাধুনিক সা-সুবিধাপ্ৰাপ্ত বিশ্বৰ দ্বিতীয় বৃহত্তম আধুনিক তথা প্ৰগতিশীল ইছলাম ধৰ্মৰ অনুসাৰী আমাৰ মুছলমান সম্প্ৰদায়ৰ লোকসকলে পাক পবিত্ৰ পৰিষ্কাৰ পৰিচ্ছন্নতা ইমানৰ এটি অংশ বুলি জানিও অকল মছজিদ ঘৰখনকে আল্লাহৰ পবিত্ৰ স্থান বুলি প্ৰাধান্যতা প্ৰদান কৰাৰ বিপৰীতে আন সকলো ৰাজহুৱা স্থানসমূহক অৱহেলা তথা ইচ্ছাকৃতভাৱে অপ্ৰয়োজনীয় বুলি ভাবি আমি ব্যৱহাৰ কৰি থকা বাট পথ হাট বজাৰ অনুষ্ঠান প্ৰতিষ্ঠানসমূহ অপৰিষ্কাৰ তথা আৱৰ্জনাময় কৰি ৰাখোঁ। তদুপৰি আটাইতকৈ দুখজনক আৰু শংকাৰ বিষয়টি হৈছে যে পূৰ্বৰ তুলনাত বৰ্তমান আমাৰ অঞ্চলসমূহ শিক্ষা শিক্ষিত শিক্ষানুষ্ঠানৰ লগতে বিভিন্ন ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান তথা হাট বজাৰ দোকান পোহাৰ আদিৰ ক্ষেত্ৰত যি ধৰণে উন্নয়ন আৰু প্ৰগতিৰ দিশত আগবাঢ়িবলৈ ধৰিছে, সেই তুলনাত কিন্তু ৰাস্তা ঘাট আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি আমাৰ মানুহসকলৰ অৱহেলা দায়িত্বহীনতা অসচেতনতা আদি বৃদ্ধি পোৱাৰ বিপৰীতে দিনক দিনে সচেতনতা যোগাত্মক চিন্তা চৰ্চা পৰিৱেশৰ প্ৰতি সজাগতাৰ উপৰিও দূৰদৃষ্টিৰ অৱসান হ'বলৈ ধৰিছে যেন উপলব্ধি হয়। সেয়েহে মোৰ প্ৰতিগৰাকী বন্ধু বান্ধৱীলৈ আহ্বান যে ইতিমধ্যে আপোনালোকৰ আগত মই যিখিনি কথা যিখিনি বিষয় দাঙি ধৰিলোঁ এয়া মোৰ ব্যক্তিগত অনুভৱ আৰু ব্যক্তিগত মোৰ চিন্তাধাৰাৰ পৰা মই ব্যক্ত কৰিছোঁ। যদিহে আপোনালোকে ভাবে যে মোৰ কথাখিনিত বা মোৰ ব্যাখ্যাখিনিত যুক্তিযুক্ততা আছে বা সত্যতা আছে তেতিয়াহ'লে আপোনালোকে কমেণ্টত নিশ্চয়কৈ জনাব। আৰু এই ভিডিঅ'ত প্ৰদৰ্শিত মেঘালয়ৰ এই ক্লিনেষ্ট ভিলেজৰ দৰে আমাৰ চহৰ বা গাঁওসমূহও যদি চাফ চিকুণ আৰু পৰিষ্কাৰ পৰিচ্ছন্ন হোৱাটো অনুভৱ কৰে তেনেহ'লে অনাগত সময়ত আমি কি পদক্ষেপ গ্ৰহণ কৰা উচিত সেই বিষয়েও আপোনালোকৰ নিজৰ নিজৰ মন্তব্য বা মতামত আগবঢ়াব পাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, এটা কথা আমি সকলোৱেই মনত ৰখা উচিত যে এটা অঞ্চলৰ পৰিৱেশৰ জৰিয়তেহে সেই অঞ্চলত বসবাস কৰা লোকৰ ব্যক্তিত্বৰ পৰিচয় প্ৰকাশ পায় আৰু চেষ্টাৰ অসাধ্য হেনো একোৱেই নাই। গতিকে আমি সকলোৱে মিলিজুলি যদি প্ৰচেষ্টা হাতত লওঁ আমাৰ অঞ্চল বা আমাৰ গাঁও বা আমাৰ চহৰখনো নিশ্চয়কৈ এদিন সেই মৌলিংনং ক্লিনেষ্ট ভিলেজৰ দৰে হৈ উঠিব পাৰে। সকলোকে ধন্যবাদ জনাই আজিৰ বাবে বিদায় লৈছোঁ। লগ হ'ব পৰৱৰ্তী ভিডিঅ'ত। সকলোৱে সুস্থ থাকক, ভালে থাকক। ধন্যবাদ।